Hello everyone, welcome to my another vlog video and আজি আমি গৈ আছো এখন ফাংচনলে বিহু ফাংচন আৰু আমি ভবা নাছিলো যে আমাৰ বাবে এইখনে লাষ্ট ফাংচন হ'ব তো ইয়া আমি ৰেডি হৈ পেলাই উলাই ললো কম্পিটিশন আছে কম্পিটিশনৰ কাৰণে ইফালে আমাৰ বৰমাৰ লগত গৈছে আৰু বৰমাৰ ছোৱালী মানে মোৰ ভণ্টিজনী আমি তিনিওটাই গৈ পালো আৰু গৈ পোৱাৰ পিছতে মোৰ মানে ৰাস্তা যেহেতু বেয়া তাতে মানে আৰু খোপাটো বন্ধা ঠিক হোৱা নাছিল এই কাৰণে খোপাটো উলাই গল আৰু তাত যোৱাৰ পিছত আকৌ বৰমাই মোক খোপাটো ঠিক কৰি দিলে ধুনিয়াকে এইবাৰ মানে বহুত ধুনিয়াকে দিছে তো মোৰ বহুত বেছি পছন্দ হৈছে এইবাৰ খোপাটো মই পিছে ষ্টাইল বিলাক কৰো যদিও এইবিলাক ইমান ভালদৰে নাজানো খোপা বান্ধিবলে চাদৰ মেখেলা পিন্ধিবলে ভালদৰে নাজানো তো এইফালে মোৰ খোপা চপা ৰেডি হৈ গল আমি ধুনিয়াকে উলাই ললো আৰু এইফালে ইয়া তাইৰ মানে মোৰ ভণ্টিৰ ফাৰ্ষ্ট আছিলে মোৰ আগত তাইৰ আছিল তো তাইৰ পিছতহে মই আছিল তো তাই এইফালে ৰেডি হৈ গল আৰু এইখিনি টাইমত যে কিমান বেছি ভয় লাগি থাকে নহয় মানে বহুত বেছি কম্পিটিশনৰ এক্সপেৰিয়েন্স থাকিলেও সেইটো টাইমত কিবা এটা ভয়টো কৰবাৰ পৰা আহি যায় তো এইফালে তাই ধুনিয়াকে নাচিলে বহুত ভাল লাগিছে বাৰু ডান্সটো এইফালে যে মই আৰু কেমেৰা অন কৰি ৰাখিছো তাই গমেই পোৱা নাছিল সেই কাৰণে হাঁহি উঠিলে আৰু এইফালে টিকলুটো চাওকচোন ইমান বেছি কিউট মই আকৌ মানে সৰু বাচ্চা দেখিলে এনেকুৱা টিকলু দেখিলে বহুত বেছি কিবা এটা ভাল লাগি যায় আৰু এইফালে তাৰ কোনোবা বায়েক নেকি টিকলি এটা ডান্স কৰিছিল আৰু সি তাকে মানে মিউজিকটো শুনি পেলাই তাৰ মাথাতে থাপ থাপ কৰি পুৰা বাজনা বজাই আছে চাওকচোন তাৰ পাছত আমাক মাতিনি ওচৰৰ ঘৰতে মানে ভণ্টিৰ ফ্ৰেণ্ড এজন আছিল সিহঁতৰ ঘৰত চাহ খাবলৈ দিলে আৰু এইফালে বৰমাক চাকচোন আমাৰ পুৰা বেগ চেগ বিলাক মানে দাঙি আছে আৰু বেগ চেগ লৈ আছে বেগ লোৱাকে যোৱা যেনে হৈছে আৰু মানুহ আৰু এইফালে আদিবাসী ভণ্টি কেজনীও আহি পালে যেহেতু ওচৰতে আদিবাসী মানুহ আছে তেওঁলোকৰো পাৰফৰমেন্স এটা আছিল ডান্স আৰু এইফালে ছোৱালীসকল বিহুৰ কাৰণে ৰেডি হৈ গল তো তেওঁলোকৰ মানে ছোৱালী বহুত বেছি আছিল বিহুৰ সেই কাৰণে মঞ্চত নিদি পেলাই তলতে নাচিব দিছে যেহেতু মানে ইমান কেইজনীক নুজুৰে ষ্টেজত সেইভাবে চাই ভাল লাগিলে ইয়া বিহু আৰু আমি এই বছৰ যেহেতু কতই বিহু চোৱা নাই এই বছৰ মানে হল কেইবছৰমান মই মাজতে বিহু চোৱাই নাই কত আমাৰ ওচৰত বিহু ফাংচন নোহোৱাৰ পৰা মানে এইবিলাক চোৱাই নাই আৰু এনেকুৱা হৈছে সেই কাৰণে আজি অকনমান টাইম চালো আৰু ফাংচন প্ৰগ্ৰামবিলাক চালো অকনমান সময় কম্পিটিশনৰ পিছত অকনমান আৰু প্ৰগ্ৰামো চালো আৰু এইফালে আদিবাসী ভাইটি ভণ্টিহঁতৰ ডান্স জমৈৰ বিনন্দিতি যেটো মিউজিক সেই মিউজিকটোত কৰিছিলে বহুত বেছি ভাল লাগিলে চাই আৰু ইফালে মই আকৌ কেমেৰাটো উলিয়াই মাজে মাজে নিজকো দেখাই আছো আৰু বিহু ফাংচন চোৱাৰ মাজতে বিহুখন যদিও বেলেগ গাঁৱত আছিলে কিন্তু নিজৰ নিচিনাই মানে নিজৰ গাঁৱত থকা নিচিনা লাগিছিল আৰু এইফালে আকৌ এটা বিহু আৰম্ভ হৈ গল মানে বিহুৱে আৰু গাইজ কি ক'ম আৰু বিহু মানে বিহুৱে চলি আছে আৰু বিহুৱে চলি থাকিব ন আৰু যেহেতু বহাগ বিহু উপলক্ষে ফাংচনবিলাক কৰা হয় সেইবাবে বিহুকে বেছি প্ৰাধান্য দিয়াটো মানে উচিত বুলি ভাবো মই আৰু এইফালে ফাংচনৰ মাজতে গাইজ আহি গল নহয় বৰষুণ যাক সামান্য বৰষুণ পৰিছে যদিও সামান্য বৰষুণ বাৰিছ আগেহে এইফালে আকৌ আমি আহাৰ টাইমত যেতিয়া আমি আহিব ওলালো তেতিয়া আকৌ এই ভণ্টিকেইজনীক লগ পালোঁ আদিবাসী ভণ্টিকেইজনী তো তেওঁলোকে মোৰ লগত ফটো উঠিলে কেইখনমান লগ পাই বহুত ভাল লাগিলে যদিও প্ৰথমবাৰ লগ পাইছোঁ মানে তেনেকুৱা লগা নাই আৰু যে প্ৰথমবাৰ লগ পাইছোঁ তো সিহঁতে ধুনীয়াকৈ মোৰ লগত ফটো চটো উঠিলে আৰু এইফালে আমি সোনকালে উভতি আহিব লগা হ'ল আৰু কাৰণ বতৰটোৰ কাৰণে মোকো মানে ঘৰৰ পৰা মায়ে ফোন কৰি আছিলে যে সোনকালে আহ সেইকাৰণে সোনকালে গুচি আহিলোঁ নহ'লেতো তাইৰ আৰু অলপ টাইম থকাৰ ইচ্ছা আছিলে ভণ্টিৰ মানে দুখ মনে উভতি আহিছে তাইৰ থকাৰ বহুত ইচ্ছা আছিলে ফাংচন আধা চোৱাকে আহিলোঁ আৰু সেইকাৰণে ইফালে বৰষুণতে দৌৰা দৌৰি লাগি ইফালে সেইকাৰণে মুখ চুখ ফুলি আছে ইফালে চাম বুলি আশা কৰি আছিল তাই মানে গায়ক চাম বুলি হ'ল পালোঁ আৰু বেয়া ৰাস্তা ইফালে বতৰটোৱে মানে বহুত বেয়া কৰিছে আৰু অহাকালিৰ পৰাতো ফাংচন নায়েই আৰু চাবাই নাপাওঁ আৰু তো এই বছৰৰ কাৰণে মোৰ এইখন ফাংচনে ফাৰ্ষ্ট আৰু লাষ্ট আছিলে ফাংচনবিলাক কেঞ্চেল কৰিছে ভালেই হৈছে বাৰু এইফালে যুদ্ধ চলি আছে তো আমি এইবিলাক কৰি থাকিলে কেনেকৈ হ'ব মোৰ আকৌ এইফালে ঘৰত আহি ফটো এটা নুঠিলে নহয় আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব আকৌ লগ পাম নেক্সট ভিডিঅ'